হেঁপাহৰ বহাগ বিহুটি পদূলিমুখত ৰাজ্যজুৰি অসমীয়াৰ মান আৰু প্ৰাণৰ বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। ইয়াকে লৈ ইতিমধ্যে স্থানে স্থানে আয়োজিত বিহু আখৰা তথা কৰ্মশালাসমূহে আগতীয়াকৈ ৰঙালীৰ আনন্দ উৎসাহ দুগুণে বৃদ্ধি কৰিছে। বৃহত্তৰ ঢেকিয়াজুলিৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাজুলিতো একাধিক অনুষ্ঠান সংগঠনে বিহু আখৰা অথবা কৰ্মশালা অনুষ্ঠিত কৰি শিশু চেমনীয়াসকলক বিহু নাচ, বিহু নাম, বিহু বাদ্যৰ পাৰম্পৰিক প্ৰশিক্ষণ প্ৰদানৰ বিনম্ৰ প্ৰয়াস কৰিছে। সেই অনুসৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতি আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ আহ্বান অনুসৰি পৰিষদৰ চিৰাজুলি শাখাৰ সমিতিৰ উদ্যোগত চিৰাজুলি ঐক্যতান লোকসংস্কৃতি বিকাশ আৰু সাধনা মঞ্চৰ সহযোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ঐতিহ্যমণ্ডিত জ্যোতিভাৰতী সৌজন্যত চিৰাজুলি মিলনজ্যোতি নামঘৰৰ প্ৰাংগণত 18 মাৰ্চৰ পৰা 11 দিনীয়া বিহু আখৰা আৰম্ভ হৈছে আৰু 28 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰশিক্ষণমূলক আখৰাটি এক অনুষ্টুপীয়া উদ্বোধনী অনুষ্ঠানৰ মাজেদি চিৰাজুলি শাখা সাহিত্য সভাৰ সভাপতি তথা অৱসৰী কৃতি শিক্ষক সমাজকৰ্মী ধ্ৰুৱজ্যোতি কাকতিয়ে ধূপ জ্বলাই আনুষ্ঠানিকভাৱে মুকলি কৰি চমু বক্তব্য আগবঢ়ায়। পৰিষদৰ চিৰাজুলি শাখাৰ উপদেষ্টা তথা কেন্দ্ৰীয় সাহিত্য সম্পাদক সুজিত কাকতিয়েও অনুষ্ঠানত একাষাৰ বক্তব্য দাঙি ধৰি প্ৰশিক্ষাৰ্থীসকলক স্নেহাশীষ আৰু শুভকামনা জনায়। চিৰাজুলি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ছাদুল্লাহ আহমেদ আৰু সাধাৰণ সম্পাদক ৰঞ্জিত বনিয়াৰ তত্বাৱধানত আৰম্ভ হোৱা বিহু আখৰাটিত প্ৰশিক্ষকৰ গুৰু দায়িত্ব পালন কৰিবলগীয়া বিহুশিল্পী মনোজ্যোতি ভূঞা, কনকনা কেওট, গকুল শইকীয়া, নৃপিতা কোচ, ৰিকুস্মিতা কেওট, জিনমণি হাজৰিকা, লুনা ডেকা আৰু গুঞ্জন নাথক অনুষ্ঠানটিত চিনাকি কৰি দিয়া হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিৰাজুলি শাখাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত জ্যোতিভাৰতীৰ জৰিয়তে লগতে চিৰাজুলিৰ ঐক্যতান লোক সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু সাধনা মঞ্চৰ সহযোগত চিৰাজুলিৰ এই মিলনজ্যোতি নামঘৰ প্ৰাংগণত 11 দিনীয়া এক বিহুৰ আখৰা প্ৰশিক্ষণ চলি আছে। ইতিমধ্যে আমাৰ যোৱাকালি প্ৰশিক্ষণৰ শুভ উদ্বোধন হয়। আমাৰ ইয়াত এতিয়ালৈকে প্ৰায় 60 গৰাকীৰ ঊৰ্ধত প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি আশাবাদী যে এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ অঞ্চলটোত এক সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাত আমি সফল হ'ম। এই প্ৰশিক্ষণলৈ আমি আমন্ত্ৰণ কৰিছোঁ ইতিমধ্যে প্ৰশিক্ষক হিচাপে যোৱা বৰ্ষত অসম চৰকাৰে যি বিশ্ব ৰেকৰ্ডৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ নিযুক্তি দিছিল, সেই মাষ্টাৰ ট্ৰেইনাৰসকল দুজন আহি আমাক প্ৰশিক্ষণ দিছে। লগতে সেই বিশ্ব ৰেকৰ্ডৰ লগত জড়িত কেইবাগৰাকীও বিহু নৃত্যশিল্পীয়ে আহি ইয়াত শিশুসকলক নৃত্য শিকাইছে। ইয়াৰ উপৰিও এই প্ৰশিক্ষণলৈ আমি আমাৰ অসমৰ যি ঢোলৰ ওজা বিহু সম্ৰাট সোমনাথ ওজাক আমি আমন্ত্ৰণ জনাম। লগতে বিহুৰত্ন আমাৰ জয়ন্ত সোণোৱালকো আমি ইয়ালৈ আমন্ত্ৰণ কৰিম। ইয়াৰ উপৰিও আমাৰ ইয়াত এক গৌৰৱৰ বিষয় যে আমাৰ স্থানীয় যি ঢেকিয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আছে, সেই দলৰ লগত জড়িত আমি বিহু শিল্পীসকলকো আমি ইয়াত আনি আমাৰ শিশুসকলৰ যি প্ৰশিক্ষণ তাত সহযোগৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকো আহিব। আমি আশা কৰিছোঁ যে আমাৰ এই কণ কণ শিশুসকল ইয়াৰ জৰিয়তে কিছু হ'লেও উপকৃত হ'ব আৰু আমাৰ অঞ্চলটোলৈ ভৱিষ্যতে গৌৰৱ অনাত সফল হ'ব।